হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' আমাৰ এই যিটো প্ৰেক্টিচ ছেটছ আছে আমি ডেইলি যে আনি আছো দ্য মষ্ট ইম্পৰ্টেণ্ট এমচিকিউজ বুলি এই ছেটছটোত আপোনালোকে অলৰেডি ভাল ৰেছপন্স দিছে আৰু সেইকাৰণে এই ছেটটো কণ্টিনিউ হৈ থাকিব বহু দিনলৈ কণ্টিনিউ হৈ থাকিব পৰীক্ষাৰ ওচৰত গৈ আমি লাইভ ক্লাছ আনিম বা মেৰেথন আনিম সেইটো বেলেগ কথা এজ অফ নাও আমি ডেইলি 4-5টাকে হ'লেও এমচিকিউজ প্ৰেক্টিচ কৰি থাকিম গোটেইকেইটা বেলেগ বেলেগ ধৰণৰ এমচিকিউজ আপোনালোকৰ কাৰণে থাকিব গতিকে আই হোপ আপোনালোকে আমাৰ ভিডিঅ'জ কেইটা মিছ নোহোৱাকে ধুনীয়াকে চাব আৰু ইয়াৰে আগৰ 4টা পাৰ্ট আপোনালোকে যেনেকে চাইছে আজি লৈ আনিছো আপোনালোক আটাইৰে কাৰণে পাৰ্ট 5 আপোনালোকৰ ইনফৰমেশ্যনৰ কাৰণে মই কৈ দিওঁ এই ভিডিঅ'জ কেইটা আমাৰ মেইন যিটো চেনেল আপোনালোকে যিটো চেনেলত এতিয়া চাই আছে এইটো চেনেলত প্ৰতিদিনে ৰাতি 10টা বজাত এটাকৈ এপিছড আপলোড কৰা হয় এটা এপিছড পাব্লিক কৰা হয় গতিকে আপোনালোকে কাইণ্ডলি আমাৰ ভিডিঅ' কেইটা মিছ নোহোৱাকে চাব যদি সদায় তেনেকে চাব বিচাৰে ৰিমাইণ্ডাৰ দি থব পাৰে প্ৰায়ে আমাৰ কি হয় যিদিনাখনে দিনৰ ভাগত যদি আপোনালোকে চাই আছে ৰাতিলৈকে কোনটো ভিডিঅ' আহিব আমাৰ প্ৰিমিয়াৰ কৰা থাকে আপোনালোকে তেনেকে দেখি পাই যাব আমাৰ চেনেলটোত আৰু যদি নতুনকে চাইছে তেতিয়াহ'লে কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব চ' ডেট আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন এটা পাই যাওক গতিকে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে মোৰ সৈতে চাই আছে দ্য মষ্ট ইম্পৰ্টেণ্ট এমচিকিউজ ফৰ আছাম টেট যিখিনি জিটি পিজিটিৰ কাৰণে স্পেচিফিকেলি বনাই দিয়া হৈছে চ' আপোনালোকৰ কাৰণে আজিৰ 5 নম্বৰ পাৰ্টটো লৈ আনিছো আমি যাওঁ আহক প্ৰথমটো এমচিকিউৰ ফালে ইয়াতে কি দিয়া আছে sentence completion ধৰণৰ এটা question আমাক দিছে the project was completed ahead of schedule several unexpected challenges across during the implementation phase that required quick thinking and adaptive problem solving ঠিক আছে যেতিয়া implementation phase টো চলি আছিলে তেতিয়া কি হৈছিল unexpected challenge কিছুমান আহিছিল বুলি আমি গম পাইছো বাক্যটো ভালকে বুজি লওক আমাক কি লাগে মাজত এটা কানেক্টৰ লাগে কানেক্টৰটো কি লাগে as a result though since for ঠিক আছে সো এটা কথা আপোনালোকে মোক কওক ইয়াতে কেনেকুৱা টাইপৰ আমি কানেক্টৰ পাইছো কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ৱৰ্ড আমি পাইছো ষ্ট্ৰাকচাৰ ৱৰ্ডৰ কথা ইয়াৰে আগৰ এটা ক্লাছত মই আপোনালোকক কৈছিলো সো ইয়াতে আমি কি ধৰণৰ ষ্ট্ৰাকচাৰ ৱৰ্ড পাইছো as টোৱে কি কৰে কজ দেখুৱায় বা কজ দেখুৱায় as a result টোৱে কি দেখুৱায় ইফেক্ট দেখুৱায় since for একেটাই কজ দেখুৱায় হয় নে নহয় সো কজ এণ্ড ইফেক্ট আমি পাই আছো বাট দোটো এটা কেনেকুৱা টাইপৰ দোটো কেনেকুৱা টাইপৰ এটা ইয়াতে ষ্ট্ৰাকচাৰ ৱৰ্ড হৈ আছে দোটো এনেকুৱা টাইপৰ এটা ষ্ট্ৰাকচাৰ ৱৰ্ড যিটোক আমি ক'ব পাৰো কি বুলি যিটোক আমি ক'ব পাৰো কন্ট্ৰাস্টিং ৱৰ্ড বুলি কাৰণ ই যিটো বস্তু হ'ব লাগিছিল তাৰে ওলোটাটো দেখুৱায় বা যিটো বস্তু এক্সপেক্টেড আছিল সেইটো বস্তু নহয় তেনেকুৱা এটা অৰ্থ বুজায় গতিকে আমি যদি চাওঁ the project was completed ahead of schedule প্ৰজেক্টটো সময়তকৈ আগতে যিটো সময় ধৰি দিয়া হৈছিল যে এইটো সময়ত শেষ কৰিম বুলি তাতকে আগতে শেষ কৰা হৈছিল আনহাতে কি দেখুৱাই আছে several unexpected challenges arose during the implementation phase that required quick thinking and adaptive problem solving তাৰ মানে ইমপ্লিমেন্টেশ্যন ফেজটোত যেতিয়া প্ৰজেক্টটোৰ কাৰণে আমি কাম কৰি আছিলো যেতিয়া প্ৰজেক্টটো আমি ইমপ্লিমেন্ট কৰি আছিলো বহুতো অনাকাংক্ষিত প্ৰত্যাহ্বান আমাৰ সন্মুখত উদয় হৈছিল আৰু এই প্ৰত্যাহ্বানখিনিৰ স্বত্তেও আমি কি কৰিব পাৰিলো প্ৰজেক্টটো সময়তকৈ আগতে শেষ কৰি উলিয়াব পাৰিলো যদিহে ইউজুৱেলি আমাৰ কি হয় যেতিয়া আনএক্সপেক্টেড চেলেঞ্জ বিলাক ওলায় আমাৰ কি হয় এইটোৱে এক্সপেক্টেড যে যিটো প্ৰজেক্ট আছে সেইটো ডিলে হৈ যায় ৰাইট প্ৰজেক্টটোত যদি কি হৈ যায় আনএক্সপেক্টেড হেৰি থাকিলে এটা মই এক্সপেক্টেড চিনাৰিও এটা আপোনালোকক কৈ দিছো এক্সপেক্টেড চিনাৰিও এটা কৈ দিছো যে এক্সপেক্টেড চিনাৰিওটো এনেকুৱা যেতিয়া চেলেঞ্জেছ আহিব চেলেঞ্জেছ আহিলে কি হ'ব ডিলে ইন ইমপ্লিমেন্টেশ্যন হয় না নহয় বা ডিলে ইন কমপ্লিশ্যন কমপ্লিট কৰোতে আমাৰ দেৰি হৈ যাব হয় এইটো কথা চবে মানি লৈছে নে এইটো কথা যে যেতিয়া চেলেঞ্জ আহে আমাৰ কমপ্লিশ্যনত ডিলে হৈ যায় কামটো যেতিয়া শেষ কৰো আমি দেৰি হৈ যায় বাট ইয়াতে আমাৰ এটা এনেকুৱা ধৰণৰ ৱৰ্ড দিয়া আছে যিটোৱে কি বুজায় যিটোৱে কন্ট্ৰাষ্ট বুজায় সো যৌটো এটা কি হয় কন্ট্ৰাষ্ট ৱৰ্ড হয় ৰাইট কন্ট্ৰাষ্ট ৱৰ্ড এটা হয় সো যদি ইয়াতে আমাৰ কন্ট্ৰাষ্ট ৱৰ্ড এটা আছে আমাৰ ইম্পেক্টটো কেনেকুৱা আহিব ইম্পেক্টটো এটা এনেকুৱা ইম্পেক্ট আহিব যিটোত আমি এটা কন্ট্ৰাষ্ট আশা কৰিব পাৰো অৰ্থাৎ যিটো বস্তু ইউজুৱেলি এক্সপেক্ট কৰা যায় এক্সপেক্টেড চিনেৰিঅ তাতকে উল্টা বস্তু এটা হ'ব হয় নহয় কন্ট্ৰাষ্ট এটা যদি আহে তাৰপিছত তেতিয়া কি আহিব কমপ্লিশ্যনটো হৈ গ'ল কমপ্লিশ্যন ইন স্পাইট অফ চেলেঞ্জেছ চেলেঞ্জ অহা সত্ত্বেও কিন্তু কি হ'ল কমপ্লিট হৈ গ'ল ঠিক আছে
এতিয়া চবে অকনমান বুজিব পাৰিছে নে আমি কোনটো দিশত গৈ আছো সেইকাৰণে আমাৰ যিটো ফিল ইন দ্য ব্লেংকছ আছে আমাৰ যিটো খালী জেগা আছে খালী জেগাটোত আমি এজ এজ এ ৰিজাল্ট চিনছ ফৰ এইবিলাক নবহুৱাই কোনটো বহুৱাম ইয়াতে তৌটো বহুৱাম তাৰমানে তেতিয়া বাক্যটো আমাৰ কমপ্লিট হ'ব যে যদিও কি হৈছিল প্ৰজেক্টটোৰ সময়ত ইমপ্লিমেন্টেশ্যনৰ সময়ত যদিও কিবা কিবি চেলেঞ্জেছ আহিছিল আমি কিন্তু কামটো কমপ্লিট কৰি তুলিব পাৰিছিলো কিয় কিবা এটা কাৰণত পাৰিছিলো আৰু আমি ঠিক আছে সো এইটো প্ৰথম কুৱেশ্যনটোৰ আনসাৰ আমি পালো অপশন সি হৈ যাব নেক্সট কুৱেশ্যনটো ফালে আগবাঢ়িম নেক্সটত কি দিছে চাব the director along with the senior managers dash আমাক verb এটা লাগে verb এটাৰ সৈতে মেইন ভাৰ্বটো লাগে the conference that is scheduled for next Monday ঠিক আছে next Monday the team has been preparing for this important event for weeks and everyone is eager to present their reports and strategies এটা কথা মোক কওঁ ইয়াতে সেন্টেন্সটো দীঘল আপোনালোকক কনফিউজ কৰিবৰ কাৰণে দিয়া হৈছে ইমান দীঘল সেন্টেন্স এটা আমি পাইছো আমাৰ বাকিখিনি বস্তুত ক'বাত গণ্ডগোল আছে নেকি টিম হ্যাজ বিন প্ৰিপেয়াৰিং ফৰ এইবিলাকত ক'বাত গণ্ডগোল থাকিব নেকি নাথাকে কাৰণ আমাৰ এইটো ফিল ইন দ্য ব্লেংক কুৱেশ্যন ফিল ইন দ্য ব্লেংক কুৱেশ্যন হলে তাৰে আগৰ কুৱেশ্যনখিনি তাৰে আগৰ পেটাৰ্ণখিনি চাওক এইখিনিলৈকে যিটো সেন্টেন্স আছে সেই সেন্টেন্সটোত আমি ব্লেংকটো ফিল কৰিব লাগে সো আমাৰ দুটা সাবজেক্ট দিয়া আছে দুটা সাবজেক্টৰ হিচাপত আমি বি ভাৰ্ব আৰু মেইন ভাৰ্বটো লগাব লাগে হয়নে আৰ এটেন্ডিং ইজ এটেন্ডিং ওৱেৰ এটেন্ডিং এইবিলাক হৈছে কি বি ভাৰ্ব আৰু মেইন ভাৰ্বৰ এটা এটা কম্বিনেশ্যন সো আমাক সাবজেক্ট এটা কি দিছে দ্য ডিৰেক্টৰ ইয়াক যদি আমি সাবজেক্ট নম্বৰ 1 বুলি ধৰো দ্য ডিৰেক্টৰ তাৰ পিছত কি দিছে এলং উইথ দ্য সিনিয়ৰ মেনেজাৰ্স ইয়াতে কি আমি সাবজেক্ট নম্বৰ 2 বুলি ধৰিব পাৰো ৰাইট সো সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ৰুলস আপোনালোক প্ৰায়বোৰে নিশ্চয় পঢ়িছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টত এটা কি ৰুল থাকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট যদি নাই পঢ়া তেতিয়াহ'লে এইটো এটা পঢ়িবলগীয়া ইম্পৰ্টেন্ট পাৰ্ট সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ৰুল মতে কেনেকুৱা হয় যে দ্য ডিৰেক্টৰটো এটা সাবজেক্ট ঠিক আছে দ্য ডিৰেক্টৰ ইয়াতে আমি দুটা সেন্টেন্সত লিখিছো এইটো কাৰণে কাৰণ দুটা বেলেগ বেলেগ টাইপ আপোনালোকক মই দেখুৱাম ইয়াতে দ্য ডিৰেক্টৰ আনটো সাবজেক্ট কোন দ্য সিনিয়ৰ মেনেজাৰ্স ঠিক আছে দ্য সিনিয়ৰ managers the senior managers so এইকেইটা কি হয় the senior managers আৰু director মিলিলে কি হৈ যায় আমি এটা বস্তু ইয়াতে ধুনীয়াকে চিনি পাওঁ কেনেকে চিনি পাওঁ যে এইটো সিঙ্গুলাৰ হয় ইফালৰ যিটো সাবজেক্ট আছে এই সাবজেক্টটো আমাৰ সিঙ্গুলাৰ হয় ঠিক আছে ডিৰেক্টৰজন যিটো সেইটো আমাৰ সিঙ্গুলাৰ আৰু সিনিয়ৰ মেনেজাৰ্স কিজন কি আমাৰ এটা প্লুৰেল সাবজেক্ট হয় প্লুৰেল সাবজেক্ট হয় এতিয়া মোক এটা কথা কওক যেতিয়া কি কৰে along with as well as এইবিলাকে কানেক্ট কৰে ইয়াতে আমি দুটা বহুৱাব পাৰো যে along with or as well as তেতিয়া কি হয় জানেনে along with as well as দিলে সদায় মেইন যেটো এমফেসিস থাকে এমফেসাইজ কৰা হয় প্ৰথম সাবজেক্টটোক এমফেসাইজ কৰা হয় আৰু তাৰ ডিৰেক্টৰৰ লগত যদি এন্ড দিয়া থাকে তেতিয়া কোন এমফেসাইজ কৰা হয় তেতিয়া দুটা মিলি পেলাই এটা প্লুৰেল ফৰ্ম কৰে দুইটা মিলি পেলাই এটা প্লুৰেল ফৰ্ম কৰে গটিকে যদি as well as বা along with এৰে কানেক্ট কৰা হয় দুটা সাবজেক্টক গম পাব যে সদায় কাক এমফেসাইজ কৰা যায় যেটো প্ৰথম সাবজেক্ট আছে হেতুক এমফেসাইজ কৰা যায় সো আমি চাম যেটো প্ৰথম সাবজেক্ট আছে আমাৰ প্ৰথম সাবজেক্টটো কি হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে ইয়াৰে লগত বি ভার্ব হিচাপে are where এইবিলাক আমি বহুৱাব নোৱাৰো এটেন্ডটো কিয় নাহে এটেন্ডটো মই আপোনালোকক কৈ দিছো থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত সাবজেক্ট ভার্ব এগ্ৰিমেন্টৰ একদম প্ৰথম ৰুলটো কি যেটো মেইন ভার্ব আছে সি ৰ ফৰ্মত নবহে তাৰ লগত যদি পাষ্ট নহয় তেতিয়াহ'লে তাৰ লগত এছ নতুবা ইএছ এটা লাগে গতিকে যিহেতু ই বেসিক ফৰ্মতে বহি আছে নিজৰ গতিকে ই ইয়াতে আহি বহিব নোৱাৰে এইটো সাবজেক্টৰ লগত সি এগ্ৰি কৰিব নোৱাৰে গতিকে এইটো আমাৰ ভুল এইটো ভুল আৰু এইটো ভুল সো নান অফ দি এবভটো দিয়া হৈছে যদিহে আমি আনসাৰ বিচাৰি নাপাও বাট আমাৰ আনসাৰটো কোনটো কাৰেক্ট ইয়াতে অপশন বি যেটো দিয়া হৈছে এই আনসাৰটো কাৰেক্ট ইয়াতে আমি দিব লাগিব কি ইজ এটেন্ডিং বুলি দিব লাগিব তাৰ মানে ইজ এটেন্ডিং মানেও ফিউচাৰৰ কথা বুজাইছে এইটো কৰি আছে এইটোলৈ যাই আছে তাৰ মানে কি ফিউচাৰত কিবা এটা কাম কৰিবলৈ ওলাইছে বা ফিউচাৰৰ কিবা এটা কামত তেখেত ইনভলভ হৈ আছে বুজি পালে সবে এইখিনি নিশ্চয় ক্লিয়াৰ হৈ গৈছে গতিকে ইয়াৰে পাৰ্টটো কোনটো হ'ব অপশন বি উইল বি দা আনসাৰ ইজ এটেন্ডিং নেক্সট কুৱেশ্যনটোৰ ফালে যাব পাৰো নেক্সট কুৱেশ্যন
ইয়াতে কি কৰিছে চাব, দ্য টিচাৰ এণ্ড দ্য প্ৰিন্সিপাল। ইয়াতেও দুটা সাবজেক্ট আমি পাইছো, ঠিক আছে, দুটা সাবজেক্ট আমি পাইছো, কি কি, দ্য টিচাৰ সাবজেক্ট 1। কেইটা আৰ্টিকেল দিয়া আছে, আমি আৰ্টিকেল পঢ়োতে পাইছো দুটা আৰ্টিকেল দিয়া আছে, গতিকে দুজন বেলেগ বেলেগ মানুহ। যদি এটা টিচাৰ এণ্ড প্ৰিন্সিপাল বুলি দিলেহেঁতেন তেতিয়া বুজালেহেঁতেন এজনেই মানুহ, টিচাৰ আৰু প্ৰিন্সিপাল দুজন এজনেই মানুহ। বাট ইয়াতে দুজন বেলেগ বেলেগ মানুহ, গতিকে ইয়াক আমি ছেকেণ্ড সাবজেক্ট বুলি ধৰিম। কাক, প্ৰিন্সিপালটোক আমি ছেকেণ্ড সাবজেক্ট বুলি পেলাই ধৰিম। দ্য টিচাৰ এণ্ড দ্য প্ৰিন্সিপাল organizing dash organizing, আমাক এটা বিভাৰ্ব লাগে, organizing the annual school function which will take place মানে ফিউচাৰত হ'ব, কেতিয়া হ'ব, নেক্সট মাহত গৈ পেলাই হ'ব। So both of them have been working hard to ensure everything is set up properly. Both of them, দুজনে কি কৰি আছে আমাক সেইটো বুজাইছে, বাট আমাক কি লাগে, আমাক এনেকুৱা এটা বি ভাৰ্ব লাগে যিটোৱে ইয়াতে এগ্ৰি কৰিব পাৰে। চ' দ্য টিচাৰ আৰু প্ৰিন্সিপাল দুজন চিংগুলাৰ, বাট এনে যেতিয়া লগ কৰে দুটা সাবজেক্টক তেতিয়া কি হৈ যায়, দুটা মিলি প্লুৰেল হৈ যায়। কাৰণ এনটো কেনেকুৱা, এনটো কি ধৰণৰ কনজাংচন, আপোনালোকে মোক এইটো বস্তু জনাব পাৰে। আমি তিনিটা টাইপৰ কনজাংচন পাই আছো, সাবঅৰ্ডিনেটিং, কোঅৰ্ডিনেটিং আৰু কি কোৰিলেটিভ কনজাংচন পাই আছো, হয়নে? চ' আপোনালোকে মোক জনাব লাগে এনটো কি ধৰণৰ কনজাংচন, যে ই দুটা চিংগুলাৰ সাবজেক্টক মিলাই পেলাই এটা প্লুৰেল নম্বৰ ফৰ্ম কৰি দিলে, তেতিয়া ই কি ধৰণৰ কনজাংচন হ'ব, এনটো সেইটো মোক আপোনালোকে নিজে জনাব। চ' যিহেতু প্লুৰেল হৈ গ'ল, প্লুৰেল হলে আমাক ভাৰ্ব কি লাগিব, প্লুৰেল এটা লাগিব ইয়াতে। চ' ইজ, ৱাজ, হেজ এইবিলাক হ'ব নোৱাৰে, ইয়াতেও কি হ'ব, আৰটো হ'ব আমাৰ আনসাৰ। চ' দ্য আনসাৰ উইল বি অপশ্যন বি ফৰ দিছ কুৱেশ্যন, ঠিক আছে। ইজি হয়, বেছি ডিফিকাল্ট একো নাই, খালি আৰম্ভণিতে কি দিয়া আছে বা কি কি সাবজেক্ট দিয়া আছে, সাবজেক্ট কেইটাৰ পাৰ্চন আৰু নাম্বাৰ কি হয়, এই বস্তুখিনি ভালকে অবজাৰ্ভ কৰি লোৱাটো প্ৰয়োজন। যদি সেইখিনি বস্তুত একো গণ্ডগোল নাথাকে তেতিয়াহ'লে আমি এইখিনি বস্তুৰ থ্ৰুদি যাব পাৰো ধুনীয়াকে। হৈ গ'ল, নেক্সট কুৱেশ্যনটোৰ ফালে যাম। নেক্সট কুৱেশ্যনটো কি দিছে চাব, ইয়াতে আমাৰ এৰৰ বিচাৰিব লাগে দেই। দ্য কমিটি এপ্ৰুভড অফ দ্য final draft of the environmental report, we included several new recommendations for reducing urban pollution and promoting sustainable practices across the city. So, কমিটিখনে কি কৰিছে, এটা ফাইনেল ড্ৰাফ্ট আছিল, সেইটো এপ্ৰুভ কৰিছে কিহৰ, এনভাইৰনমেন্টেল ৰিপৰ্ট এটাৰ। এনভাইৰনমেন্টেল ৰিপৰ্টটোৱে কি কৰিছিল, ইনক্লুডেড সেভাৰেল নিউ ৰিকমেণ্ডেশ্যনছ। এতিয়া মোক এটা বস্তু কওক, আমি এটা বস্তু ইউজ কৰিছো যিটোক ৰিলেটিভ কনজাংচন বুলি কয়। কি বুলি কয়, ৰিলেটিভ কনজাংচন। কিহৰ কাৰণে, ইয়াৰে আগত প্ৰিভিয়াছলি যিটো বস্তু ইন্ট্ৰডিউচ কৰা হৈ আছিল সেই বস্তুটোৰ লগত ই ৰিলেট কৰিব পাৰে, ঠিক আছে। ৰিলেটিভ কনজাংচন কোনবোৰ, এইবোৰ, হু, হুইচ, হু, when, এইবিলাক কি হৈছে, এইবিলাক হৈছে ৰিলেটিভ কনজাংচন। কেতিয়া ইউজ কৰিব পাৰো আমি, চ' এটা কথা মোক কওক, ইয়াতে যিকেইটা আছে, সৰি হুটো মই দুবাৰ লিখি দিলো, হুটো মই দুবাৰ লিখি দিলো, অকে, হুমটো আমি ইউজ কৰিব পাৰো ইয়াতে। হুমটো তেতিয়া আমি ইউজ কৰিব পাৰিম যেতিয়া পেছিভ হ'ব, ঠিক আছে। এটা কথা মোক কওক, এই যে হু, হুইচ এইকেইটা যে ইউজ হৈছে, কোনকেইটা মানুহৰ লগত খাটে, হুটো মানুহৰ লগত খাটে, হুমটো মানুহৰ লগত খাটে। তো ইয়াতে যিটো হেৰি কৰিছে, ইয়াতে যিটো ৰিলেটিভ কনজাংচন ইউজ কৰিছে, সেইটো ৰিপৰ্টৰ লগত খাটিব নেকি, ফাইনেল ড্ৰাফ্টৰ লগত খাটিব নেকি, আমাক ড্ৰাফ্টৰ কথা কৈছে, ফাইনেল ড্ৰাফ্ট অফ দ্য ৰিপৰ্ট, এনভাইৰনমেন্টেল ৰিপৰ্ট, হু ইনক্লুডেড। যদি হু বুলি কোৱা যায় তেতিয়া এটা মানুহৰ ক্ষেত্ৰতহে ইউজ কৰিব পাৰিম আমি। যদি ৰিপৰ্টটোৰ কথা কৈ আছো, ৰিপৰ্টটোৰ কথা ক'লে কি হ'ব, ইয়াতে ৰিপৰ্টৰ লগত আমাৰ কানেক্ট হ'ব উইচ, যিটোৱে হুইচ কানেক্ট হ'ব। গতিকে আমি কি কৰিব নোৱাৰো, ইয়াতে হু ইউজ কৰিব নোৱাৰো, অৰ্থাৎ পাৰ্ট বি টোত আমাৰ গণ্ডগোল এটা আছে। কি হ'ব লাগিছিল, ইয়াতে হুৰ সলনি হুইচ হ'ব লাগিছিল, ঠিক আছে, হুৰ সলনি which হ'ব লাগিছিল। So option B will be the answer for this question. I hope আপোনালোকে বুজি পাইছে। So relative conjunction টো কনচেপ্টটো বেছি টান নহয়, কিহৰ ক্ষেত্ৰত বা কাৰ ক্ষেত্ৰত ইউজ হৈছে আপোনালোকে জাস্ট সেইটো বস্তু চাব, সেইখিনি ক্লিয়াৰ হৈ থাকিলে, অবজাৰভেশনটো ক্লিয়াৰ হৈ থাকিলে ভুল নকৰে কোনো। ওকে, নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে চাব, ইয়াতে দিছে, this is one of the best pieces of advice কিয় কৈছে, কাৰণ এডভাইচটো আনকাউন্টেবল নাও,
advice to one kind of uncountable noun. So ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো, adviceৰ টুকুৰা, উপদেশ বা পৰামৰ্শৰ টুকুৰা. This is one of the best pieces of advice which I have received from a person who is much younger to me. ঠিক আছে, ইয়াতে এটা কথা মোক কওক, this is one of the best pieces of advice. যেতিয়া pieces of গোটেই নাউনটো কোনটো, one of the best pieces of advice. যদি ইয়াতে কি হৈ আছে, ইয়াতে যদি প্লুৰেল হৈ আছে, the best pieces প্লুৰেল হৈ আছে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি ইয়াতে which ব্যৱহাৰ কৰিব নোৱাৰো। ইয়াতে whichৰ ক্ষেত্ৰত কি হ'ব লাগিছিল, ইয়াতে that হ'ব লাগিছিল, that হ'ব লাগিছিল, কাৰণ সাবজেক্টটো আমাৰ কি হৈ আছে, প্লুৰেল হৈ আছে। This is one of the best pieces, ঠিক আছে, one হয়, এটা হয়, কিহৰ মাজৰ এটা, the best pieces of advice। গতিকে সেইটোক আমি which বুলি ক'ব নোৱাৰো, যিহেতু বেষ্ট, যেহেতু ই প্লুৰেলত আছে, ইয়াৰ লগত আমি that ব্যৱহাৰ কৰিম, the best pieces of advice that I have received from a person who is much younger to me। ঠিক আছে, so ইয়াতেও আমি সেকেন্ড পাৰ্টতে ভুল পালো, whichৰ সলনি আমি কি কৰিম, whichৰ সলনি আমি ইয়াতে that ব্যৱহাৰ কৰিম। ঠিক আছে, so option B will be the answer for this question। I hope আপোনালোকে বুজি পাইছে, ইয়াতে বিশেষ বা তেনেকুৱা ডিফিকাল্টি একো নাই, একো ডিফিকাল্টি নাই। আমি আজিলৈকে যিমানখিনি কুৱেশ্যন জানিছিলো সেইখিনি ইয়াতে চোৱা হৈছে। ইয়াৰে পিছৰ পাৰ্টত আকৌ বেছিকে কুৱেশ্যন থাকিব, আকৌ PYQs কিছুমান মিক্স কৰি আনিম। আজি পাৰ্টত PYQ জনা নাছিলো, ইয়াৰে পিছৰ পাৰ্টত থাকিব। চ' আপোনালোক আটাইৰে কাৰণে এক্সাইটিং কিছুমান অফাৰ্ছ আছে, যেনে আমাৰ আছাম টেট কম্প্ৰিহেনচিভ কোৰ্ছ যিটো আছে, আছাম টেট কম্প্ৰিহেনচিভ বেচ 2026। অলৰেডি বহুতো ষ্টুডেণ্টে এনৰোল কৰিছে, যিসকলে নাই কৰা কৰিব পাৰে। এই কোৰ্ছটোত কি কি আছে মই আপোনালোকক কৈ দিব বিচাৰিছো। যিসকলে পঢ়িব বিচাৰে আপোনালোকৰ কাৰণে বহুত সুবিধা, কাৰণ অনলাইন এণ্ড অফলাইন দুইটা বেটছতে এভেইলেবল। আপোনালোকে অফলাইন হলে ইয়াতে আহি ক্লাছ কৰিব পাৰিব, আকৌ যিদিনা ইয়াত আহিব নোৱাৰে আপোনালোকে ঘৰৰ পৰা আমাৰ ক্লাছটো মোবাইল বা টেবলেট বা লেপটপৰ জৰিয়তে চাব পাৰিব, কাৰণ আমাৰ এপত বা আমাৰ ৱেবছাইটত সেই ক্লাছটো একে সময়তে লাইভ হৈ থাকে। লগতে আপোনালোক আটাইকে জনাই দিওঁ, চিলেবাছৰ গোটেইখিনি বস্তু আমি কভাৰ কৰিম, লাগিলে পেডাগজি, আছামিজ পিপল, জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ বা জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি আমি কভাৰ কৰি আছো। গোটেইখিনি আমি ধুনীয়াকে ইয়াতে বুজাম, লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছত গোটেইখিনি বুজাই দিয়া হ'ব। লগতে আপোনালোকে লাভ কৰিব ফ্লেক্সিবল লাৰ্ণিং, কাৰণ অসমীয়া ইংৰাজী দুইটা মিডিয়ামত বুজোৱা যাব। আপোনালোকে মক টেষ্ট পাব, যিকেইটা ফুল লেংথ মক টেষ্ট হ'ব, PDF ফৰ্মেটত নোটছ পাব, যিখিনি আমি ইয়াতে ক্লাছত পঢ়ুৱাও, এই গোটেইখিনি আপোনালোকে PDF আকাৰে পাই যাব প্ৰতিটো ক্লাছৰ কাৰণে। লগতে আপোনালোকে কি পাব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পাব, যিখিনি প্ৰতি বছৰতে ইয়াৰে আগতে যিমানটা এক্সাম হৈ গৈছে আপোনালোকৰ টেটৰ, সেই গোটেইকেইটা এক্সামৰ কি আহিব, নোটছ বিলাক, সেই গোটেইকেইটা এক্সামৰ কুৱেশ্যন পেপাৰ আনচাৰ আমি ধুনীয়াকে প্ৰভাইড কৰিম। আৰু বহুতো ষ্টুডেণ্টে আমাক সোধে কিবা ডিছকাউণ্ট আছে নেকি, কিবা স্পেচিয়েল অফাৰ আছে নেকি। যিখিনি ষ্টুডেণ্টে মোৰ ক্লাছেছ খিনি চাই আছে, আপোনালোকৰ কাৰণে মই এটা স্পেচিয়েল কুপন কোড দিছো। এই কুপন কোডটো হৈছে IK20। মনত থাকিব, মোৰ নামটো যিসকলে জানে, মই ইমন কল্যাণ শইকীয়া লিখো। চ' IK ফৰ ইমন কল্যাণ, আৰু আপোনালোকে ইয়াতে IK20 কোডটো ইউজ কৰি আমাৰ যিকোনো কোৰ্চত কি পাব পাৰে, আপ টু 20% ডিছকাউণ্ট লাভ কৰিব পাৰে। চ' 20% বহুত হয়, যদি 2000 টকাৰ কোৰ্চ, তাতে 20% কিমান হ'ব, 400 টকা আপোনালোকে ডিছকাউণ্ট পাই আছে। গতিকে তেনেকে যদি চোৱা যায়, যিকোনো কোৰ্চতে ডিছকাউণ্ট পালে আপোনালোকৰ লাভেই লাভ। গতিকে যিসকল ইণ্টাৰেষ্টেড হয়, কাইণ্ডলি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, আমাৰ মোবাইল এপটো ডাউনলোড কৰিব পাৰে, অথবা ৱেবছাইট যিটো আছে www.ekohipa.com আপোনালোকে ভিজিট কৰিব পাৰে। চ' ক'বলগীয়া ইমানখিনি, আজিলৈ এই ছেশ্যনটো ইমানতে সামৰিম। আই হোপ আপোনালোকে ভাল পালে। খৰচি মাৰি গোটেইবোৰ বস্তু আমি ইয়াতে পঢ়িম, শিকিম আৰু জানিম। গোটেই আমাৰ এই ছেশ্যন কেইটা, যিমানকেইটা আমি দ্য মোষ্ট ইম্পৰ্টেণ্ট MCQs বুলি ছেশ্যন আনি আছো, এই ছেশ্যন কেইটা মিছ নোহোৱাকে আপোনালোকে চাই থাকিব। যদি প্ৰথমবাৰ চাইছে, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু যদি চাই ভাল লাগিছে ডেফিনেটলি শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছো। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।